নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰদালিৰ ২০তম খণ্ড। আহত মন এটালৈ ৰিমঝিম উঠি আহিল মধুৰ ওচৰৰ পৰা। অফিচৰ আটাইখিনি মানুহেই সলনি হোৱা যেন লাগিছে। তাইৰ পৰা যেন আঁতৰি ফুৰিছে। মাতিলেও উত্তৰ দিবলৈ ইচ্ছা কৰা নাই। CGMCৰ ভিতৰৰ বতাহ থমথমীয়া হৈ পৰিছে। চৌধুৰী ছাৰো নাই, দিল্লীলৈ গৈছে। এসপ্তাহ পাছতহে আহিব। একেবাৰে ভাল লগা নাই তাইৰ। সিদিনালৈকে হাঁহি ধেমালি গান নাচেৰে মুখৰিত হৈ থকা পৰিৱেশটোত গোমোঠা বতাহে কেনেকৈ প্ৰদূষিত কৰিলে তাই ধৰিব পৰা নাই। তাই লটাৰীত ফ্লেটটো পোৱাৰ বাবেই বাৰু সকলো অসন্তুষ্ট নেকি? কিন্তু সেইটোতো হ'ব নালাগিছিল। সকলো নিয়ম মানি লটাৰী হৈছে। কোনোবা নহয় কোনোবা এজনে পাব। সেই কোনোবা এজন যেনিবা তাইয়েই হ'ল। তাততো বেয়া পাবলগীয়া নাই। আনে পোৱা হ'লেও তাই বেয়া নেপালেহেঁতেন। যি হওক, ঘৰ এটাৰ এতিয়া তাইৰ বহুত প্ৰয়োজন। নহ'লে CGMCৰ এৰিবই লাগিলেহেঁতেন তাই। আটাকৰ চাকৰি শেষ। ৭০ বছৰ বয়সলৈকে প্ৰাইভেট স্কুল বুলিহে ৰাখিছে। পেঞ্চন বুলি একো নাই। ইফালে তাইৰ দৰমহাটোৰে ঘৰ ভাড়া দি চলাটো অসম্ভৱ। হিতেন শৰ্মাই পুৰণি ঘৰ মাখিবাহালৈ উভতি যাবলৈকে ঠিক কৰিছিল। ফ্লেটটো পালত তাইৰ মুখলৈ পানী আহিল। চ'ত মাহত ঘৰ লোৱা বা কোনো মাংগলিক কাম কৰাৰ নিয়ম আগৰে পৰাই নাছিল। গতিকে চ'ত সোমোৱাৰ আগতেই ফ্লেটটো ল'ব লাগিব। ইফালে ১ এপ্ৰিলত কোৱাৰ্টাৰ এৰাৰ জাননী হাতত পৰিছেহি। নিবেদিতা দেৱীয়ে ঘৰখন সামৰিবলৈ গৈ জলকা লাগিছে। বিয়াৰ এমাহমানৰ পাছতেই কোৱাৰ্টাৰটোত সোমাইছিলহি। এজন অচিনাকি পুৰুষক আপোন কৰি এক নতুন জীৱনৰ পাতনি মেলিছিল। এই ৩ কোঠালীয়া ঘৰটোতে। ইয়াতেই তেওঁ মাতৃ হ'ল, ইয়াতেই শাহু হ'ল। ৯ কন্যাৰ পৰা মাতৃ, মাতৃৰ পৰা শাহু হোৱালৈকে এক দীঘল পৰিক্ৰমাৰ সকলো সুখ দুখ সামৰি ৰাখিছে ঘৰটোৱে। আৰু ৰীম, তাইকো আদৰিছিল এই ঘৰটোৱে। এক পলকতে পিতৃ মাতৃক হেৰুৱাই অনাথ হোৱা ৰীমক মমতাৰে আঁকোৱালি লৈছিল। ২৮টা বছৰত কিমান যে স্মৃতি সাজ খাই আছে। কোনটো এৰিব, কোনটো ধৰিব? বেৰে ঘৰে ওলমি থকা প্ৰত্যেকটো বস্তুৱেই এটা এটা দিন, এছোৱা সময়ক সামৰি ৰাখিছে। প্ৰত্যেকটো বস্তুৰে এটি এটি কাহিনী আছে। বৰ কষ্ট হৈছে নেওচি যাবলৈ, কিন্তু উপায় নাই। সৰু ফ্লেটটোলৈ আটাইবোৰ নিব নোৱাৰি। নিয়া নিনিয়া বস্তু বাচিবলৈ গৈ তেওঁ চকুলো সামৰিব পৰা নাই। কি কৰিব তেওঁ? পুৰণি কথাবোৰে যে ইমান আমনি কৰিছে। আলমাৰিটো খোলাৰ আগতে তেওঁ তাৰ ওপৰখন চাই দেখিলে পলিথিনেৰে মেৰিয়াই থোৱা চুমুৰ টেডি বিয়াৰটো প্ৰায় ফাটি গৈছে। নাফাটিবনো কিয়? চুমু আৰু ৰীমে সেইটোলৈ কমখন যুদ্ধ কৰেনে? সেইটোকে সাৱটি দুয়োজনী শুব, কোচত লৈ ঘূৰি ফুৰিব। লগে লগে তেওঁৰ সুবোধ সেন দম্পতীলৈ মনত পৰিল। তেওঁলোকে কলিকতাৰ পৰা টেডিটো লৈ আহিছিল চুমুৰ বাবে। হিতেন শৰ্মা কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে সুবোধ সেন তেওঁৰ বৰ বিশ্বস্ত বন্ধু আছিল। হিতেনৰ বিয়াত উপস্থিত থাকিব নোৱাৰি সেনে কথা দিছিল একবাৰ নিশ্চয় অসমলৈ যাব বন্ধুৰ ওচৰলৈ। আহিম বুলি ক'লেওনো ক'ত ঘপককৈ অহা হয়। আহিম আহিম বোলোতেই ৪টাকৈ বছৰ পাৰ হৈ গ'ল। সেই সুবোধ সেনেই আহিছিল পৰিবাৰ মল্লিকা আৰু তেওঁলোকৰ ২ বছৰীয়া সন্তান ডাম্পুক লৈ, নিবেদিতা আৰু হিতেনৰ আলহী হৈ। তেতিয়া চুমু ১.৫ বছৰীয়া।
দুই এটা মাত ফুটিছে। সেই সময়ছোৱা অসমৰ বাবে বৰ অস্থিৰতাৰ সময়। অসম আন্দোলনৰ ভৰপক, দিনে দিনে পথবন্ধ, সমদল, বিক্ষোভ ইত্যাদি। সেয়ে দুদিনৰ বাবে অহা সেনৰ পৰিয়ালটো ইদিন সিদিনকৈ 15 দিন থাকিব লগা হ'ল শৰ্মাৰ ঘৰত। আলহী যোৱাৰ পাছত আজৰি পিজৰি হৈ দুয়ো কথা বতৰা পাতি থাকোঁতে সেনৰ পৰিয়ালটোৰ কথাই ওলাল। প্ৰত্যেকটো মুহূৰ্ত ইমান আনন্দৰে পূৰ্ণ হৈ আছিল। এতিয়া বৰ উলুঙা লাগিছে। অকণমানি ঘৰটোত ইমানকেইজন মানুহ আছিল যদিও ক'তো কোনো অশান্তি অসুবিধা নাই। নিবেদিতাই ৰান্ধিবলৈ নাপায়েই মল্লিকাই থাপ মাৰি ধৰে। বাই ভনীৰ দৰেই হাঁহি তামাচাৰে পাকঘৰটো মুখৰ কৰি ৰাখে। তাৰ মাজতে শৰ্মা আৰু সেনৰ লেগ পুলিং আছেই। ডাম্পুৰ লগত খেলি খেলি চুমুৰ খাৱন শোৱন নাইকিয়া হ'ল। এতিয়াহে শৰ্মাই মন কৰিলে চুমুৱে তেওঁক পাপা বুলি মাতিছে। অত্যন্ত অশান্তি পালে তেওঁ। নিবেদিতাকে খং কৰিলে। উপায় নাই, ডাম্পুৱে কোৱা শুনি কৈছে তাই। সৰু ছোৱালী কিনো বুজে, তথাপি কিবা এটা কৰিব লাগিব। যি কৰে নিবেদিতাই কৰিব লাগিব। নিবেদিতাই যিমানেই দেউতা বুলিবলৈ শিকাব খোজে, চুমুৱে সিমানেই না না কৈ পাপা পাপা কয়। সুৰ ধৰি গান গাই চব ধৰণে চেষ্টা কৰিলে, কিন্তু ৰিজাল্ট 0। তাৰ পাছত বাবা ট্ৰাই কৰিলে, কোনোমতে হৈছিলগৈ। বাবা এইটো শুনি শৰ্মা আৰু জমদগ্নি হ'ল। নিবেদিতাৰ উপায় নাইকিয়া হ'ল। এফালে কণমানি ছোৱালীজনী, নতুনকৈ শিকা শব্দটো তাই এৰিবই নোখোজে। ইফালে বাপেক একাঠি চৰা, চুমুৰ মুখামুখিয়েই নহয়। শেষত ভাবি ভাবি উলিয়ালে আটা। একেই আকাৰান্ত শব্দ। এইবাৰ শিকোৱাৰ আগতে শৰ্মাক কথাটো কাণচুৱাই থ'লে। নকৰা দেখি মৌনম সন্মতি লক্ষণম বুলি ধৰি ল'লে। তেতিয়াৰ পৰাই আজিও চুমুৱে দেউতাকক আটা বুলি মাতি আহিছে। তাইকে দেখি ৰিমেও মাতে। ফ্লেটটো পাই ঘৰৰ সমস্যাটো সমাধান হ'ল বুলি মনটো ভাল লাগিছিল যদিও মাক পিতাকে সোনকালেই ঘূৰি আহিম বুলি কৈ যোৱাৰ দিনৰে পৰা সুদীৰ্ঘ 23টা বছৰ কটোৱা ঘৰটো এৰি যাবলৈ গৈ তাইৰ হিয়া ফাটি গৈছে। সেই অশনি দিনটোৰ পৰা আজিলৈকে ঘৰটো এৰি তাই কলৈকো যোৱা নাই। স্কুল কলেজৰ সময়ছোৱা শেষ হ'লেই তাই ঢপলিয়াই ঘৰলৈ আহে। সদায় এনে ভাৱ হয়, মাক পিতাক যেন তাইক নিবলৈ ঘূৰি আহি ৰৈ আছেহি। মাক পিতাকৰ বাবে অন্তৰখনে সদায় কান্দি থকা কথাটো তাই কাকো ক'ব নোৱাৰে। আই আৰু আটাকে মনত দুখ পাব। তেওঁলোকে হিয়া উজাৰি তাইক মৰম দিছে, কোনো অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। সুখ দুখৰ স্থিতিস্থাপকতা সুহৃদৰ সঁহাৰিৰ সম্পৰ্কৰে সম্পৰ্কিত। সুখৰ সফুৰা সুহৃদৰ উপস্থিতিত উপচি পৰে আৰু দুখৰ নদী এৰাসুতিৰ দৰে শুকাই যায়। ৰিমঝিম এতিয়া দুখ সুখৰ দোমোজাত। ঘনে ঘনে ৰং সলাইছে তাইৰ দুচকুৱে। অফিচত কেহা হৈ অহা মনটো চাফা কৰিবলৈ লোৱা নতুন ফ্লেটটো পালেগৈ উৎফুল্লিত হৈ উঠে। তাৰপিছত ঘৰ পালেগৈ বিচ্ছেদৰ বিষাদে ছাতি ধৰে। আটাক বহি থাকে বাৰান্দাত আমন জীৱনে। ভিতৰত উচুপনি চেপি আহে লামলাকুটো সামৰে। ৰিমঝিম সুমুৱাৰ লগে লগে নাটকীয়তাৰে পৰিস্থিতি সলনিৰ প্ৰচেষ্টা চলে। সেই একেখন ছবিকে দেখি আহিছে তাই দুদিনমানৰ পৰা। কিন্তু ফ্লেটটোলৈ যোৱাৰ আগদিনা তাইৰ অফিচৰ পৰা আহি অলপ বেলেগ ধৰণৰ আভাস এটা পালে। আটাক বজাৰলৈ গৈছে। আয়ে পাকঘৰত খুটুং খাটাংকৈ কিবা ৰান্ধিছে। অজানিত কাৰণত তাইৰ মনটো ভাল লাগি গ'ল। কিবা এটা নিশ্চয় ঘটিছে। ভাবি থাকোঁতেই তাইৰ দুচকু ঢাকি দিলেহি দুটি কোমল হাতে। চুমু বা, চিঞৰি উঠিল তাই। চুমু বা, কেতিয়া আহিলা? খবৰ এটাওতো দিব পাৰা, ভিনদেউ আহিছেনে? চুমুৱে লগে লগে ক'লে, ব্ৰেক মাৰ। একে উশাহতে ইমান কথা সুধিছ, দম বন্ধ হৈ মৰিবি।
তই সুধিব পাৰিলেও ইমানবোৰ প্ৰশ্নৰ উত্তৰ মই একেলগে দিব নোৱাৰোঁ দেই। তাই আকৌ ক'লে, কিমান যে